নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ টপিক হেতু হৈছে ক্লজ আৰু ফ্ৰেজ আমাৰ সচৰাচৰ ইংৰাজী সেন্টেন্সত ব্যৱহাৰ হোৱা বিভিন্ন ফ্ৰেজ আৰু ক্লজ সমূহনো কেনেকৈ চিনাক্তকৰণ কৰিব পাৰিবা এই ফ্ৰেজনো কি আৰু ক্লজনো কি সেই বিষয়ে আমি আজিৰ ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম কাৰণ ক্লজ আৰু ফ্ৰেজক লৈ আমাৰ প্ৰায় খেলিমেলি লগা দেখা যায় কোনটো ফ্ৰেজ কোনটো ক্লজ আমি পতককৈ ধৰিব নোৱাৰো গতিকে আজিৰ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম তেন্তে বলক ভিডিঅ'টো আৰম্ভ এটা বোৰ্ডত দুটা পাৰ্ট কৰিছো এটা হৈছে ফ্ৰেজেছৰ পাৰ্ট এটা ক্লজেছৰ পাৰ্ট এই ফ্ৰেজেছৰ পাৰ্টত আমি চাৰিটা সেন্টেন্স লিখিছো আৰু ক্লজেছৰ পাৰ্টতো আমি চাৰিটা সেন্টেন্স লিখিছো এই চাৰিটা সেন্টেন্সৰ আমি ক্লজ বিলাক বাছি উলিয়াম ইয়াতো আমি ফ্ৰেজ বিলাক বাছি উলিয়াম আমি প্ৰথমতে জানি লও যে ফ্ৰেজ আৰু ক্লজৰ পাৰ্থক্যটো কি ফ্ৰেজ কাক কয় ক্লজ কাক কয় এটা ফ্ৰেজ আৰু ক্লজৰ প্ৰধান পাৰ্থক্য হৈছে যে আমি যদি চাও ফ্ৰেজ সেন্টেন্সৰ এটা পাৰ্ট হয় সেন্টেন্সৰ এটা অংশ এই সেন্টেন্সত ব্যৱহাৰ হয় আৰু ক্লজও সেন্টেন্সৰে এটা অংশ ফ্ৰেজত কিন্তু সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব নাথাকে এটা ফ্ৰেজত সাবজেক্ট নাথাকে আৰু ফাইনাইট ভাৰ্ব নাথাকে কিন্তু ক্লজত কি থাকে সাবজেক্ট থাকে আৰু এটা ফাইনাইট ভাৰ্ব থাকে ফ্ৰেজক পাৰ্টস অফ স্পিচ হিচাপে গণ্য কৰা হয় আৰু ক্লজক কিন্তু কি কৰা হয় ডাঙৰ সেন্টেন্সৰ অন্তৰ্গত সৰু সেন্টেন্স বুলি ধৰা হয় মেইন পাৰ্থক্যটো হৈছে যে ফ্ৰেজত সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব নাথাকে আৰু ক্লজত সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব থাকে এতিয়া আমি প্ৰথম সেন্টেন্সটো চাই লম ফ্ৰেজৰ এক নম্বৰ হি ইজ এ ম্যান অফ গ্ৰেট ফেম হি ইজ এ ম্যান অফ গ্ৰেট ফেম ইয়াত এই গ্ৰেট ফেমটোত কিন্তু সাবজেক্ট নাই বা ফাইনাইট ভাৰ্ব নাই গতিকে এইটো এটা ক্লজ হ'ব নোৱাৰে এইটো এটা ফ্ৰেজ হয় হি ইজ এ ম্যান অফ গ্ৰেট ফেম তেওঁ এজন যশস্বী লোক ঠিক তেনেকৈ দুই নম্বৰ সেন্টেন্স ডু নট boast of men and money ইয়াত পকোৱা আখৰেৰে কি লিখিছো men and money মানুহ আৰু টকা পইচা মানুহ আৰু ধন সম্পত্তি ইয়াতো কিন্তু সাবজেক্ট নাই আৰু কোনো ধৰণৰ ফাইনাইট ভাৰ্ব নাই গতিকে এইটো এটা ক্লজ নহয় এইটো এটা ফ্ৰেজ হয় ডু নট boast of men and money মানুহ আৰু টকা পইচাক লৈ অহংকাৰ নকৰিবা ঠিক তেনেকৈ তিনি নম্বৰ সেন্টেন্সত আছে হি worked all day long গোটেই দিনটো তেওঁ কাম কৰিছিল all day long ইয়াতো সাবজেক্ট নাই ফাইনাইট ভাৰ্ব নাই গতিকে এইটো এটা ফ্ৰেজ হয় ই ক্লজ নহয় 4 নম্বৰ সেন্টেন্স ইট ইজ ৰেইনিং ক্যাটস এণ্ড ডগস এতিয়া ধাৰাসাৰে বৰষুণ দি আছে ক্যাটস এণ্ড ডগস মানে হৈছে ধাৰাসাৰে ইয়াত যদিও ক্যাট মানে মেকুৰী ডগ মানে কুকুৰ কিন্তু ক্যাটস এণ্ড ডগস বুলি কোৱাৰ লগে মেকুৰী কুকুৰক বুজোৱা নাই ইয়াত কি বুজাইছে ধাৰাসাৰে বুজাইছে গতিকে ইট ইজ ৰেইনিং ক্যাটস এণ্ড ডগস মানে এতিয়া ধাৰাসাৰে বৰষুণ দি আছে ইয়াতো সাবজেক্ট নাই ফাইনাইট ভাৰ্বো নাই গতিকে এই গোটেই কেইটা একোটা ফ্ৰেজ গ্ৰেট ফেম মেন এণ্ড মানি অল ডে লং ক্যাটস এণ্ড ডগস গোটেই কেইটা একোটা ফ্ৰেজ এতিয়া আমি ক্লজৰ প্ৰথম সেন্টেন্সটো পাম দিস ইজ দা বয় হু ওন দা প্ৰাইজ ইয়াত কিন্তু দুটা পাৰ্ট আছে আমি যদি ভাগ কৰি লিখো ইয়াত কিন্তু দুটা পাৰ্ট আছে দিস ইজ দা বয় এইজন এজন লৰা হু ওন দা প্ৰাইজ যিয়ে পুৰস্কাৰটো পাইছিল ইয়াত আমি যদি চাও ইয়াত দিস টু সাবজেক্ট আছে আৰু ইজ ফাইনাইট ভাৰ্ব তাৰ পিছৰ সেন্টেন্স পিছৰ পাৰ্টটো যদি চাও হু সাবজেক্ট অন টু অল ফাইনাইট ভাৰ্ব ইয়াত দুটা কি আছে ক্লজ লগ লাগি পেলাই এটা সেন্টেন্স হৈ আছে দুয়োটাই কিন্তু একোটা সেন্টেন্স বুলি আমি গণ্য কৰিব পাৰো ইয়াৰ এটা পাৰ্ট যদি আমি উঠাই দিও দিস ইজ দা বয় তেতিয়াও ই এটা অৰ্থ প্ৰকাশ কৰিব হু ওন দা প্ৰাইজ ইউ এটা অৰ্থ প্ৰকাশ কৰিব কিন্তু ইয়াত এইটো এটা কমপ্লেক্স সেন্টেন্সত এটা ইয়াত প্ৰিন্সিপাল বা মেইন ক্লজ হৈ আছে আনটো সাবঅৰ্ডিনেট ক্লজ হৈ আছে কাৰণ এই সাবঅৰ্ডিনেট ক্লজটোই কি কৰিছে মেইন ক্লজৰ সহায় লৈ হে কমপ্লিট কৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে ঠিক তেনেকৈ 2 নম্বৰ সেন্টেন্সত পাইছো দা নাইট ইজ ডাৰ্ক নিশা অন্ধকাৰ হৈছে নিশাটো অন্ধকাৰ এণ্ড আই এম ফাৰ ফ্ৰম হোম The night is dark নিশাটো অন্ধকাৰ and I am far from home মই ঘৰৰ পৰা দূৰত আছো ইয়াত কি কৰিছে and coordinating conjunctionৰে কি কৰিছে দুয়োটা ক্লজ সংযোগ কৰি দিয়া হৈছে আমি যদি and টো উঠাই দিও ইয়াত কি কৰিব পাৰো আমি দুয়োটা বেলেগ সেন্টেন্স হিচাপে আমি দেখাব পাৰো the night is dark নিশাটো অন্ধকাৰ I am far from home মই ঘৰৰ পৰা দূৰত আছো দুয়োটাই কিন্তু হুকিয়া অৰ্থ প্ৰকাশ কৰিব পাৰিছে ইয়াত দা নাইট সাবজেক্ট ইজ ফাইনাইট ভাৰ্ব আকৌ ইয়াত আই সাবজেক্ট এম ফাইনাইট ভাৰ্ব ঠিক তেনেকৈ 3 নম্বৰ সেন্টেন্স হি নোজ তেওঁ জানে হোৱাট ইউ ওয়ান্ট ইয়াতো যদি আমি কি কৰো
দুটা যদি সেপাৰেট কৰি দিও দুটা সেন্টেন্স ক্লোজ হক তেতিয়া হলে হি নোজ ইয়াত হি সাবজেক্ট এটো সাবজেক্ট এটো ফাইনাইট ভার্ব তাৰ পিছত হোৱাট ইউ ওয়ান্ট ইয়াত সাবজেক্ট ইউ ওয়ান্ট ভার্ব ইয়াত এটো কি আছে সাবজেক্ট ভার্ব আছে ইয়াতো সাবজেক্ট ফাইনাইট ভার্ব আছে গটিকে ইয়াত দুটা ক্লোজ লগ লাগি আছে দুটা ক্লোজ লগ লাগি এটা ডাঙৰ সেন্টেন্স হৈ আছে 4 নম্বৰ সেন্টেন্সত হি ইজ ৰিচ তেও ধনী হি ইজ ৰিচ তেও ধনী yet he is unhappy তথাপিও তেও অসুখী ইয়াত yet কোঅৰ্ডিনেটিং কনজাংশনে কি কৰিছে দুটা ক্লোজ সংযোগ কৰিছে he is rich আমি যদি সেপাৰেট কৰি দেখুৱা তেতিয়া হলে ই এটা সিম্পল সেন্টেন্স হৈ যাব he is rich তেও ধনী ইয়াত সাবজেক্ট আছে he আৰু is to হল ফাইনাইট ভার্ব তাৰ পিছৰ ক্লোজটো কি আছে he সাবজেক্ট আছে is to ইয়াতো ফাইনাইট ভার্ব আছে গতে দুটা ক্লোজ লগ লাগি ইয়াত yet কোঅৰ্ডিনেটিং কনজাংশনে কি কৰিছে দুটা ক্লোজ লগ লগাই পেলে এটা কম্পাউন্ড সেন্টেন্স গঠন কৰিছে আমি যদি yet উঠাই দিও ইয়াত যদি ফুল স্টপ দিও তেতিয়া হলে এটো এটা সিম্পল সেন্টেন্স আকৌ এটো এটা সিম্পল সেন্টেন্স হৈ যায় এতিয়া আমি বুজি পালো যে ক্লোজ হবলৈ হলে কি লাগিব এটা সাবজেক্ট থাকিব লাগিব আৰু এটা ফাইনাইট ভার্ব থাকিব লাগিব তেতিয়া হলে হে ই ক্লোজ হিচাপে গণ্য কৰা হ'ব আৰু ই এটা সেন্টেন্সৰ অংশ হয় আৰু প্ৰতিটো ক্লোজে ডাঙৰ ডাঙৰ সেন্টেন্সৰ অন্তৰ্গত একটা সৰু সেন্টেন্স ক্লোজ আমি তিনি প্ৰকাৰৰ পাইছো এক নম্বৰ প্ৰিন্সিপাল ক্লোজ বা মেইন ক্লোজ দুই নম্বৰ সাবঅৰ্ডিনেট ক্লোজ আৰু তিন নম্বৰ ইন্ডিপেন্ডেন্ট ক্লোজ ঠিক তেনেকৈ ফ্ৰেজও আমি ছয় প্ৰকাৰৰ পাইছো নাউন ফ্ৰেজ এডজেক্টিভ ফ্ৰেজ এডভাৰ্ব ফ্ৰেজ প্ৰিপজিশন ফ্ৰেজ ইন্টাৰজেকশন ফ্ৰেজ আৰু কনজাংশন ফ্ৰেজ এই ছয়টাৰ বিষয়ে আৰু আমাৰ এই ক্লোজ যে তিনিটা আছে এই তিনিটাৰ বিষয়ে অন্য এটা ভিডিওত আমি আলোচনা কৰিম নহলে এই ভিডিওটো দীঘলীয়া হৈ যাব ভিডিওবোৰ চাই থাকিব আৰু যদি ভাল পাই লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব সকলোকে ধন্যবাদ জনাইছো জয় আই অসম